পবিত্ৰ ভাদ মাহত সকলোৰে মংগল কামনা কৰি আজি আমি আহিছোঁ এভাগ নামঘৰলৈ। তোৰণখন দেখি গম পাইছে এইভাগ হৈছে দেওঘৰ নামঘৰ, যোৰহাট তিতাবৰৰ ৰঙাজান ৯ নৈ চাওদাং গাঁৱত আছে। তিতাবৰ চাৰিআলিৰ পৰা যিটো যোৰহাটলৈ যোৱা ৰাস্তা, এই ৰাস্তাটো প্ৰায় ৩ কিলোমিটাৰ হ'ব চাৰিআলিৰ পৰা, আৰু ৰাস্তাৰ কাষতে তোৰণখন লাগিয়ে আছে। আৰু নামঘৰ হ'বলৈ প্ৰায় ১০০ মিটাৰো নহয়, নিচেই ওচৰতে মূল তোৰণখনৰ পৰা। আৰু এতিয়া মোৰ লগত আহিছে জ্যোৎস্না, আমাৰ মিষ্টাৰ আহিছে, যিহেতু আজি স্কুল বন্ধ দেওবাৰ, সেইবাবে আমি ভাবিলোঁ ল'ৰাহঁতকো অকণমান আশীৰ্বাদ লৈ আহক, নামঘৰ ভাগ দেখুৱাও হ'ব। ইমান ধুনীয়া পৰিৱেশ নিৰিবিলি, নামঘৰত সোমালেই মনটো ইমান ভাল লাগি যায়। বিশেষকৈ ইয়াত চাবলগীয়া আছে ভগৱানৰ দ্বিতীয় অৱতাৰ কুৰ্মভাগ ইয়াত স্থাপন কৰা আছে, আৰু মানে ইমানেই ভাল লাগে। তাতে বন্তি জ্বলোৱা হয় আৰু এভাগ শিৱ মন্দিৰো আছে, তাতে আমি ভাবিলোঁ চাকিও দিম আৰু আপোনালোককো দেখাম। এয়া আমি আহি আছোঁ আৰু ছাইডতে এখন মানে জান বৈ গৈছে, সৰু এখন ওচৰতে পথাৰ আছে, পৰিৱেশটো বহুত ধুনীয়া। এয়া আমি আহি আছোঁ, আমি ৰাতিপুৱা ৮টা বজাতে আহিছোঁ, সোনকালে আহিছোঁ অলপ, এতিয়া ভালকৈ চাবও পাৰি আৰু মানুহৰ ভিৰটো অলপ কম থাকে, যিহেতু দেওবাৰ বহুত মানুহ হয়। আৰু এয়া আমি মোৰ নামঘৰ ভাগৰ গেটখন পাই গৈছোঁহি। ইয়াতে কুৰ্মভাগ ওপৰতো স্থাপন কৰা হৈছে আৰু ভিতৰতো আছে, ভিতৰৰ ভাগ দেখাই দিম। ছাইডত এয়া দোকান আছে, আপোনালোকে চাকি বন্তি ল'ব পাৰে, ৰছী ইয়াৰ পৰাই ল'ব পাৰে। আৰু এয়া চেণ্ডেল থোৱা জেগা, আৰু এয়া আমি এটা ভিতৰলৈ এইখন মুখতে এইফালে সোমাব লাগে। আৰু এয়া এতিয়া সোমাই গৈছোঁ, চাকি বন্তি জ্বলাম বুলি ভাবিছোঁ। মানে ইমানেই ভাল লাগে মনটো। ছাইডত ভকতসকলেও প্ৰসাদৰ যা যোগাৰ কৰিছে, যিহেতু নাম হ'ব। আৰু আমাৰ ল'ৰাই গম পোৱা নাই নহয়, গোটেইখন ঘূৰি ফুৰিছে আৰু তাক বুজাই দিছোঁ, সি মনা নাই। কুৰ্ম অৱতাৰ ভাগ চাবলৈ লাগে, দেখা নাই। আৰু এই অৱতাৰ ভাগৰ এটা মহত্ব আছে, এইভাগ প্ৰত্যেকবাৰে অলপ ডাঙৰ হোৱা যেন দেখে মানুহে, সকলোৱে কয় আৰু ডাঙৰ ডাঙৰ যেন দেখে। আমাৰ লগত অহা জ্যোৎস্নাই কৈছে আগতকৈ অহাতকৈ ডাঙৰ ডাঙৰ লাগিছে। মানে ইয়াতে আমি বন্তি জ্বলালোঁ, সেৱা ল'লোঁ, আৰু আপোনালোকো সকলো ভালে থাকক তাৰ সেৱা জনাইছোঁ, যাতে সকলোৰে মংগল হওক, আপোনালোকৰো হওক, সকলোৰে অপায় মংগল দূৰ হওক। আৰু ইয়াতে সকলো ভক্তই বন্তি জ্বলায়, বহুতো আছে শৰাই দিছে বহুতে, আমি শৰাই নাই দিয়া, মই বন্তিহে জ্বলালোঁ। তাৰপিছতে নামঘৰত দেখা নাই, ফাৰ্ষ্ট টাইম আহিছোঁ আজি ময়ো ইয়াতে। তাৰ ভাগ দেখি আমাৰ লাকি আৰু বিভুৱেও দেখাই দিব লাগে, বুজি পোৱা নাই, সিহঁতি চাই আছে। আকৌ এবাৰ দেখাই দিছোঁ, যিসকল নাই অহা এবাৰ সেৱা ল'ব। এয়া ভগৱানৰ দ্বিতীয় অৱতাৰ কুৰ্ম অৱতাৰ, সেইটো সকলোৱে সেৱা ল'ব, দেখাই দিলোঁ। আৰু এতিয়া আমি বন্তি জ্বলাই, আৰু ইয়াতে শিৱ মন্দিৰ এভাগ আছে, তাতো আমি বন্তি জ্বলাম। এতিয়া তালৈ যাবলৈ লৈছোঁ, আপোনালোককো দেখাই দিম। আৰু এয়া আমি আহিছোঁ, ছাইডত সেয়া মাহ প্ৰসাদৰ যোগাৰ কৰিছে, যিহেতু নাম হ'ব এতিয়া, আকৌ কৈ দিছোঁ। আৰু এতিয়া ল'ৰাই ভিডিঅ' কৰি আছিলে, তাৰ পৰা লৈ লৈছোঁ। ইয়াতে বন্তি ভাগত এয়া আমি বন্তি জ্বলাই আছোঁ, দেখোঁ আপোনাকো অকণমান দেখাই দিছোঁ। আৰু আমাৰ বিভুক দেখিছেনে, পাণচুৱে চাকি জ্বলোৱা দেখি, ধূপ জ্বলোৱা দেখি তাকো জ্বলাবলৈ লাগে। আৰু এইফালে আমি ৰঙা সূতা বান্ধিছোঁ। ইয়াতে এই বৰগছজোপা মানে নিজে নিজে শিৱৰ লিংগৰ নিচিনাকৈ হৈ যোৱাৰ বাবে ইয়াতে মন্দিৰভাগ পতা হৈছিলে। ভালকৈ নাজানো, সোধাও নহ'লে বাৰু ভালকৈ, এনেই মানে আগতে গম পাইছিলোঁ আৰু খুৰাহঁতৰ পৰা। আৰু এইভাগ ল'ৰাই আমাৰ বান্ধিছে, আমাৰ বিহুকো বান্ধিব লাগে, সি পৰা নাই, মই বান্ধি দিব কেনেকৈ বান্ধো নাই জনা, মই দেখাই দিছোঁ। লাকিও বান্ধিবলৈ গৈছে, তাইকো দিছোঁ। আৰু আজি মন্দিৰভাগ সকলোৱে সেৱা ল'ব, আপোনালোকে যিসকলে ভিডিঅ'টো চাই আছে। পাছফালে এটা পুখুৰী আছে, তাতে বহুতো মাছ আৰু কাছ আছে। কাছ সৰু সৰুবিলাক দেখিলোঁ, ডাঙৰবিলাকে দেখা নিদিয়ে, অকণমান মূৰটোহে দেখায়। এগৰাকী ছোৱালীয়ে বহুত প্ৰাৰ্থনা কৰিছে, দেখাই দিয়ককৈ। আজিৰ ভিডিঅ'টো ইয়াতে সামৰিবলৈ লৈছোঁ, আৰু সকলোৱে কমেণ্টৰ জৰিয়তে সেৱা ল'ব। তেনেহ'লে আজিলৈ আহোঁ, সকলোৰে মংগল হওক।